হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডিগবৈত উপস্থিত আছোঁ। ইতিমধ্যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই যি অসমৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ বৰ্তমান সংকটাপন্ন তেওঁলোকৰ ব্যৱসায় চাহ ব্যৱসায় উদ্যোগটোৰ ওপৰত আৰু ইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি। আমি পোনে এই বিষয়ে জানিবলৈ চেষ্টা কৰি মোৰ সৈতে উপস্থিত আছে অশোক লামা ডাঙৰীয়া, তিনিচুকীয়া গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ অশোক লামা ডাঙৰীয়া আছে। আমি পোনে তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। যিহেতু ক্ষুদ্ৰ বটলিং ফেক্টৰীসমূহ মালিকসমূহ আজি পুনৰ চাহপাত ক্ৰয় কৰিছে, অতি আনন্দৰ কথা। কিন্তু উচিত মূল্য আজিলৈকে খেতিয়কসকলে পোৱা নাই, কিয়নো বিশ্ববিখ্যাত কেঁচা সোণ বুলি কোৱা হয় অসমৰ চাহপাত। কিন্তু আজি অসমৰ যি চাহপাত কেঁচা সোণ বুলি কোৱা হয় যি খেতি কৰে খেতিয়কসকল আজি নথৈ অৱস্থা। সেইবাবে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, যিসমূহ অৰুণাচলৰ পৰা আহে কেঁচা চাহপাতসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যিসমূহ খেতিয়ক ৰাইজৰ কেঁচা চাহপাত সেই কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণ কৰিব লাগে। লগতে মই অনুৰোধ কৰিব বিচাৰিছোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি হৈ, কিয়নো আমাৰ যি খেতিয়কসকলৰ আৰ্থিক অৱস্থা আজি নথৈ অৱস্থা, যি আৰ্থিক অৱস্থাৰ সংকটত পৰিছে খেতিয়কসকল, সেই খেতিয়কসকলক আৰ্থিক অনুদান আগবঢ়াই সেই খেতিয়কসকলক পুনৰ চাহপাত খেতি কৰিবলৈ উৎসাহ যোগাব লাগে। লগতে যি খেতিয়কসকল আছে খেতিয়কসকলক একত্ৰিত কৰি গোট কৰি আঁচনি বনাই যি আঁচনিৰ যোগেদি আমাৰ খেতিয়কসকলৰ উপকৃত হোৱাকৈ একোখনকৈ ফেক্টৰী নিৰ্মাণ কৰিব লাগে, যাতে খেতিয়কসকলে উচিত প্ৰাপ্য অধিকাৰ পাব পাৰে। তাৰ বাবে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে অসম জিলাত দাবী জনাইছোঁ। লগতে মই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিৰ সকলোকে মই আহ্বান অনুৰোধ জনাব বিচাৰিছোঁ, যিসমূহ অৰুণাচলৰ পৰা পাত ইতিমধ্যে বটলিং ফেক্টৰীসমূহে ক্ৰয় কৰিছে সেইসমূহ অতি শীঘ্ৰে আমি বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমি সহযোগ কৰিম বুলি আজি অনুৰোধ জনাইছোঁ। হয়, এনেধৰণে এতিয়া যিসকল অসমৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ী আছে তেওঁলোকে সংকটত আছে। যিহেতু ইতিমধ্যে এই কথাটো উল্লেখ কৰিলে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতিগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে বৰ্তমান সময়ত যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ একেবাৰে তথৈব অৱস্থা, কিন্তু কেনেধৰণে চলিব এয়াও ইয়াত বিচাৰযোগ্য কথা। আমি গুৰুং ডাঙৰীয়া আছে জিলা সম্পাদক, আমি তেওঁৰ পৰাই আৰু কথা জানিবলৈ চেষ্টা কৰিম। হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি কৃষকসকলৰ যি আজি অসমৰ কেঁচা চাহ খেতিৰ যিটো কৃষকসকলৰ যি আজি অৱস্থা আৰু আমাৰ বিশেষকৈ তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে আজি বটলিং ফেক্টৰীসমূহে আজি বন্ধ ৰাখিছে তেখেতলোকে, যিহেতু যাৰ কাৰণে আজি খেতিয়কসকলৰ পানীত নচৰা অৱস্থা হৈছে, যাৰ কাৰণে আজি ৰাসায়নিক পদ্ধতিৰে পাতৰ যি কোৱান্টিটি ৰাসায়নিক কোৱান্টিটি বেছিকৈ ওলাইছে বুলি কৈছে। তেনেকুৱা ধৰণৰ আজি আমি প্ৰায় দেখিছোঁ যে বটলিং ফেক্টৰী নিজৰ বাগানৰখিনি পাত ক্ৰয় কৰিছে আৰু কোম্পানী বাগানে নিজৰ ক্ৰয় কৰি ফেক্টৰীসমূহ বন্ধ কৰা নাই। যে আজি বটলিং ফেক্টৰীখিনিয়ে আজি বিশেষকৈ তেখেতলোকে আজি চাহপাতৰ দামৰ ক্ষেত্ৰতহে তেখেতলোকে আজি এই বন্ধ কৰাৰ আমি মানে অনুভৱ কৰিছোঁ, যাৰ কাৰণে তেখেতলোকৰ মতালি যি মতালি আজি চাহপাত যেতিয়া মানে চাহিদাৰ ক্ষেত্ৰত চাবলৈ গ'লে চাহপাত যেতিয়া বাঢ়ে তেতিয়া তেখেতলোকৰ মূল্যটো কমি আহে আৰু চাহপাত যেতিয়া কম হয় তেখেতলোকৰ মূল্যটো বাঢ়ে। যিহেতু আজি আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক, এই যিটো তেখেতলোকৰ যি বটলিং ফেক্টৰীৰ মালিকসমূহৰ যিটো মনোপলিটো, এই মনোপলিটো তেখেতলোকৰ বন্ধ কৰিব লাগে। কিয়নো আজি কৃষকসকলক আজি এই অসুবিধাটো কৃষকসকলে আজি এই মাধ মাৰটো প্ৰত্যেকবাৰে এই মাধ মাৰটো খাবলগীয়া হৈছে। কিয়নো আজি আমাৰ উপৰি অসমত ক'বলৈ গ'লে যিবিলাক আয় প্ৰত্যেক ঘৰতে আজি বাগিচাৰ ওপৰত ঘৰ নিৰ্ভৰ কৰিব লগা হয়। আজিৰ দিনত যিটো দামৰ ক্ষেত্ৰত হওক, ঘৰ এটা পৰিয়াল চলিবৰ কাৰণে যিটো অৱস্থা আজি সেইখিনি মানে এনেকুৱা এটা পৰিস্থিতিত খেতিয়কসকল আহি পৰিছে। যিহেতু আজি আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ অতি পলমে অতি মানে সোনকালে মানে এই বিষয়ক মানে গভীৰভাৱে চিন্তা কৰি এই সমস্যাটোক সমাধান কৰিব বুলি আমি দাবী জনাইছোঁ। নহ'লে কি হ'ব, আমি আগন্তুক দিনত ৰাজপথত ওলাই আমি জংগী আন্দোলন কৰি গঢ়ি তুলিম আমি।
হয়, এটা কথা উল্লেখ কৰিছে যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকল গভীৰ সংকটত। আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ যি পৰিয়াল পোহপাল দি আছে কেৱল চাহ খেতিৰ ওপৰতে কৰি আছে। আৰু এনেধৰণে যদি চৰকাৰ নতুবা বটলিপ ফেক্টৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে সদৌ তিনিচুকীয়া গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে এক জংগী আন্দোলন ঘোষণা কৰিব। যিহেতু যদি চৰকাৰৰ যি পদক্ষেপ ভাল পদক্ষেপ লৈ কৃষকসকলক যদি আগুৱাই লৈ যায় তেনেহ'লে তেওঁলোকে এক সহযোগিতা আগবঢ়াব। এনেধৰণে মন্তব্য আগবঢ়াইছে। আৰু মই য'ত উপস্থিত আছোঁ এয়া হৈছে তৈলনগৰী ডিগবৈৰ পৰা এটা বাৰ্তা দিব খুজিছে যে চৰকাৰে যদি কৃষকসকলক সুন্দৰভাৱে লাভান্বিত হোৱাকৈ যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰি দিয়ে, চাহ বিষয়ক লৈ যদি তেওঁলোকক সাহায্য দিয়ে, এনেধৰণে যদি সহায় সহযোগিতা কৰে তেনেহ'লে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে চৰকাৰকো সহায় সহযোগিতা আগবঢ়াব বুলি এই ডিগবৈৰ পৰাই আহ্বান জনাইছে। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়? আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।